হেল্ল' গাইজ, কান্ত মাজুলী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত ঐতিহাসিক অগ্নিগড়ৰ বিষয়ে কিছু কথা জানো আহক। এই ঘৰটো তেজপুৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বানাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। অগ্নিগড় সংৰক্ষণৰ বাবে 1928 চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাই ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰে। বৰ্তমান তেজপুৰৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত এখন উদ্যান পৰিচালনা কৰি থকা হৈছে। কালিকা পুৰাণত উল্লেখ আছে যে শত্ৰুৰ পৰা নগৰখনক সুৰক্ষিত কৰি ৰাখিবলৈ বানাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল। এই গড়টোৰ নাম অগ্নিগড় হ'ল। তেজপুৰৰ বাণৰজাই তেওঁৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গড়টো নিৰ্মাণ কৰিছিল। ইয়াত ঊষাৰ কাৰেং আছিল। ঊষাৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতে বন্দী কৰি ৰাখিছিল বুলি বিশ্বাস কৰা হয়। দৰাচলতে এই সৰু টিলাটোক অগ্নিগড় বোলা হৈছে যদিও প্ৰকৃততে সমগ্ৰ নগৰখনে অগ্নিগড় আছিল বুলি এক জনবিশ্বাস আছে। তদুপৰি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ অসৈন্য যুদ্ধৰ যাত্ৰা কৰি আহি শোণিতপুৰত প্ৰৱেশ কৰি বাণৰ নগৰৰ চাৰিওদিশে অগ্নিৰ বেৰ দেখি বিস্ময় মানিছিল আৰু নগৰত প্ৰৱেশ কৰা কোনো ছিদ্ৰ নেদেখি অৱশেষত গড়ৰ দ্বাৰা অগ্নি নিৰ্বাপন কৰিহে নগৰখন প্ৰৱেশ কৰিছিল বুলি মহাভাৰতৰ হৰিবংশৰ বিষ্ণু পৰ্বত উল্লেখ আছে। এই তত্ত্ববোৰৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে বাণৰজাৰ নগৰখনেই অগ্নিগড় বুলি আখ্যাত আছিল। 1928 চনত তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান, পিছলৈ পদ্মপাৰ্ক নামেৰে জনাজাত, গঢ়ি তোলে আৰু কালক্ৰমে ইয়ে অগ্নিগড় ৰূপে পৰিচিত হৈ পৰিল। ব্ৰিটিছ আমোলত এই টিলাটোক দূৰবীণ বহাই নগৰখন নিৰীক্ষণ কৰা হৈছিল বাবে ইয়াৰ নাম আছিল অবজাৰভেটৰী হিল। 2001 চনৰ জানুৱাৰী মাহৰ পৰা ইয়াক নতুন ৰূপত সজাই পৰাই জাতিষ্কাৰ কৰি তোলা হৈছে। ইয়াত নিৰ্মাণ কৰা মূৰ্তিসমূহ হৰিহৰ যুদ্ধত ফুটাই তোলা হৈছে। বৰ্তমান তেজপুৰৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত চলি থকা ই এক অত্যাধুনিক নয়নাভিৰাম উদ্যান। তেজপুৰ এখন পাৰ্কত আছে, আহিব আহি যুদ্ধৰ চলি আছিলে। দেখা পাইছে আপোনালোকে, দেখা যায় পাৰ্কৰ ওপৰত আহিলে আপোনালোকে এই ভ্ৰমণৰ দলং দেখা পাইছে। এইটো ভ্ৰমণৰ দলং দেখা পাই আছে আৰু ব্ৰহ্মপুত্ৰ নদী লাগি আছে লগতে।
তেজপুৰ টাউনটো। পাহাৰৰ ওচৰত দোকান আছে, আপোনালোকে আহিব ওপৰত আপোনাৰ দোকান পাহাৰৰ দোকান আছে। আমি সোমাই আপোনালোকক এটা বস্তু দেখাই আছোঁ। এইফালে ওপৰত পাহাৰৰ ওপৰত দোকান আছে। আমি গৈ আছোঁ এতিয়া। বিভিন্ন বস্তু আপোনালোকে দেখাই থাকোঁ, আহিব ল'ৰা ছোৱালীলৈ। বহুত মানে চাবলগীয়া বস্তু আছে কিছুমান, আপোনালোকে আহিলে গম পাব। ইয়াত আপোনাৰ তেজপুৰ অগ্নিগড় বুলি কয় এখন জেগা, ঠাই জেগা। তেজপুৰ অগ্নিগড় চাবলগীয়া বস্তু কিছুমান আছে। আমি চালোঁ, চাই ভাল লাগিছে। আমাৰ লগত বলবম আহিছিলে, আমাৰ ভাইটি দুটাই জোলনা লাগিছে। পাগত আছিলে, পাগতে জোলনা খেলিবলৈ জোলনা উঠিছে, আপোনাক দেখা পাইছে ন। আমি এতিয়া নামিলোঁ, আমি পাৰ্কৰ পৰা আপোনাৰ নামি আছোঁ। চিনেমাবিলাক জোলনা চিনেমা দেখি ভাল লাগিছে, ধুনীয়া লাগিছে। দেখা পাইছে ন, চিনে ধুনীয়া লাগিছে। আপোনালোকে আহিব, পাৰ্কত সোমাব। দেখা পাইছে ন, আমি এতিয়া পাৰ্কৰ পৰা নামি আছোঁ তললৈ। আপোনালোকে আহিব তেজপুৰ আহিলে আপোনাৰ অগ্নিগড় জেগাখন আছে, আহিব। আপোনাৰ আহি পেলাই ল'ৰা ছোৱালী লৈ ধুনীয়াকৈ এপাক ফুৰি যাব। বহুত ভাল জেগা, আমি আহি ভাল লাগিলে।